ৰাজ্যখনত চলি থকা কেইটামান স্পৰ্শকাতৰ বিষয়ে আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ঢিঙৰ ঘটনাৰ পৰা আৰম্ভ কৰি যোৰহাটত শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল তাক লৈ ৰাজ্যত সাম্প্ৰতিক সময়ত এক সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নেকি তেনে এক চেপা উত্তেজনা বিৰাজ কৰিছে। কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বহুকেইটা কথা তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে। তেখেতে বাৰে বাৰে মিয়াৰ প্ৰসংগ উল্লেখ কৰিছে। তেওঁ কৈছে যে উজনি অসমখন কেতিয়াও অসমক মিয়ালেণ্ড হ'বলৈ দিয়া নহ'ব বা নামনিৰ মিয়া অসমলৈ কিয় আহিব লাগে, উজনিলৈ কিয় আহিব লাগে। ইফালে নগাঁৱৰ পৰা একাংশই মাছৰ যি ৰপ্তানি বন্ধ কৰিছে উজনি অসমলৈ তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, হয়তো সাম্প্ৰদায়িক সংঘৰ্ষ ক'ৰবাত নহয় ক'ৰবাত সূত্ৰপাত হ'ব নেকি? ধন্যবাদ। আপুনি যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্নবিলাকৰ ওপৰতে মই উত্তৰ দিবলৈ বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে আপুনি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে আমালৈ এটা প্ৰশ্ন কৰিছে বা আমাক এটা আহ্বান দিছিলে। এই আহ্বানটো হৈছে যে আমাৰ বোমাৰ কাৰণে যিটো টাটা কোম্পানীৰ লগত অসম চৰকাৰী ছেমি কণ্ডাক্টৰ প্ৰজেক্ট এইটো হয়তো টাটাই উইড্ৰ কৰি লৈ যাব বুলি তেনেকুৱা এটা কৈছে যে আলফা বোমা ফুটিলে এইটো টাটাই লৈ যাব পাৰে মানে খাটাংকৈ কৈছে। কিন্তু এই ক্ষেত্ৰত মই আপোনাৰ এই যিটো মেইন যিবিলাক আপুনি প্ৰধান প্ৰশ্ন কৰিছে প্ৰশ্নবিলাক যোৱাৰ আগতে এইটো দি লৈছোঁ, নহ'লে হয়তো মানুহে বুজি নাপাব। আৰু সেইকাৰণে মই কওঁ যে আমাৰ বোমৰ কাৰণে ভয় কৰি টাটাই অসমৰ পৰা আগতেও যোৱা নাছিলে, আজিও নেযায়। যিহেতুকে আগতে আমি যাবলৈ দিয়া নাছিলোঁ, তাৰ পৰিৱৰ্তে আমি তেখেতসকলক টাটা কোম্পানীক অসমত উদ্যোগ প্ৰতিস্থাপন কৰিবৰ কাৰণে আমি তেখেতসকলক উদগনি দিছিলোঁ, উৎসাহ যোগাইছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত যিটো চাবুৱা জেনেৰেল হস্পিটেলখন সেইখন টাটাই বনাই দিছিলে। আমাৰ উদ্যোগতে তেখেতসকলক আহ্বান কৰাৰ কাৰণে এইটো জনাই দিছিলে। আৰু এই বিষয়টো মই সেইকাৰণে ক'বলৈ বিচাৰিছোঁ যে সেই সময়ত 1996 চনত মই টাটা কোম্পানীৰ লগত প্ৰথম স্বাক্ষৰ কৰিছিলোঁ এই বিষয়বিলাকৰ ওপৰত। যিহেতু নেকি আমাৰ সেই সময়ৰ আলফা সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াই মোক বেংককলৈ, থাইলেণ্ডৰ বেংককলৈ পঠাইছিলে টাটা কোম্পানীৰ লগত এই চুক্তি কৰিবৰ কাৰণে। আৰু সেই চুক্তি ভিত্তিত আমি চাবুৱাত এখন জেনেৰেল হস্পিটেল পাবলৈ সক্ষম হ'লোঁ। ইয়াৰ উপৰিও আৰু এখন তেতিয়াই আমি পাব লগা আছিলে অসমত এখন কেঞ্চাৰ হস্পিটেল, যিটো নেকি ইয়াৰ বম্বে আহি তাত স্থাপন কৰাৰ কথা আছিল। টাটাইও এগ্ৰী হৈছিলে, সন্মতি জনাইছিলে। পৰৱৰ্তী প্ৰফুল্ল মহন্ত ডাঙৰীয়াই বা আমি যেতিয়া গুপ্তঘাতকৰ সময়ত আমি তেতিয়া সেইটো আমাৰ কাৰণে এইটো এটা বাতাবৰণ ঠিক নথকাৰ কাৰণে অসম চৰকাৰখন তেতিয়া AGP চলাইছিলে। AGP মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল মহন্ত। প্ৰফুল্ল মহন্তই উন্নয়নৰ কথাটো পিঠি দি টাটাৰ পৰা টাটা কোম্পানীৰ পৰা কেৱল মাত্ৰ টকা বিচাৰিছিলে, 100 কোটি টকা ডনেশ্যন বিচাৰিছিলে। এতিয়া টাটা কোম্পানীৰ পৰা ৰিপ্লাই আহিলে যে আমি টকা ডনেশ্যন দিব নোৱাৰোঁ, জনহিতকৰ কামৰ কাৰণে আমি ফাণ্ড দিব পাৰোঁ। ফাণ্ড আমি নিজে উদ্যোগলৈ বনাই দিম। তেতিয়া মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াই সন্মতি নজনোৱাৰ কাৰণে টাটাৰ সেই সুযোগটো হেৰুৱালোঁ। কিন্তু আমিয়েই প্ৰথম উদ্যোগ আনিছিলোঁ আৰু টাটাক এই ধৰণৰ পদক্ষেপ ল'বলৈ কৈছিলোঁ আৰু তেতিয়াই প্ৰথম আৰম্ভ কৰিছিল। আজি যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমাৰ কাৰণে, আমাৰ বোমাৰ কাৰণে টাটা কোম্পানী ইয়াৰ পৰা ছেমি কণ্ডাক্টৰ যিটো প্ৰজেক্ট এইটো হয়তো নাহিব, হয়তো বুলি কোৱা নাই, কৈছে নাহিব বুলিয়ে কৈছে। কিন্তু সেইকাৰণে আকৌ কওঁ, আমাৰ বোমাই, আমাৰ আলফা বোমাই টাটাৰ কোনো ধৰণৰ অসমত বা যিবিলাক প্ৰজেক্ট লৈছে বা ল'বলৈ ওলাইছে সেইবিলাকৰ কোনো ক্ষতি নহয়। আৰু টাটাইও জানে, আমাক ভালকৈ চিনি পায়। আজিলৈকে আমাৰ সেই সম্বন্ধটো আজিও বজাই ৰাখিছোঁ। অসমৰ স্বাৰ্থত আমিও সেইটো বজাই ৰাখিছোঁ, আমি দি ক'ব পাৰোঁ। আন এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ মহাশয়, যিহেতু মৰাণ আৰু মটক অট'নমাছ কাউন্সিল স্বায়ত্তশাসিত পৰিষদ গঠন হ'ল, শেহতীয়াকৈ এই দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কুচকাৱাজ চলি আছে। তাৰ পূৰ্বে যি সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলি আছে। এতিয়া এই প্ৰক্ৰিয়াটো এটা বিতৰ্ক সৃষ্টি হৈছে, কাৰণ যি স্থানত
ক'ৰবাত মৰাণ লোক বেছি আছে, ক'ৰবাত মটকৰ জনসংখ্যা বেছি আছে, কেইটামান ঘৰ বেছি আছে, তেনে গাঁওসমূহ মৰাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হৈছে, ক'ৰবাত মটক স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হৈছে, ক'ৰবাত আহোম বেছি থকা গাঁও, ক'ৰবাত চাহ জনজাতিৰ মানুহ বেছি থকা গাঁও মৰাণ স্বায়ত্তশাসিত পৰিষদ বা মটক স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত হৈছে। এই লৈ এটা বিতৰ্কৰ বাতাবৰণ চলি আছে ৰাজ্যখনত। বিশেষকৈ উজনি অসমত যিসমূহ মটক অধ্যুষিত জিলা আছে বা আৰু তিনিচুকীয়া জিলাত বিশেষকৈ মৰাণ অধ্যুষিত জিলা। এইটো মই দুইটা সম্পৰ্কে এটা কথা ক'বলৈ বিচাৰিছোঁ। এই মানে যিটো পৰিষদ গঠন কৰালৈ মাটি কালি কোনডোখৰ তাৰ লগত সোমাব, এইবিলাক খুব মানে সংবেদনশীল মানে বিষয়, আৰু ইয়াতে কোনো ধৰণৰ উত্তেজিত মানে এইবিলাক কাম কৰিব নালাগে। খুব মানে দূৰলৈ চিন্তা কৰি এইটো সমন্বয়টো কেনেকে বাচি থাকে বতাই ৰাখিব। দুটাটো একেই, অৰিজিনেলি দুটা একেই। মানে অৰিজিনেলি মৰাণ মটৰ একেটাই আছিলে। মৰাণ মটৰ কেতিয়া হ'ল ৰাতি খোৱা দিনত খোৱা। এই গোটেই কাহিনীটো মই এবাৰ ক'ব লাগিব, অসমৰ মানুহে কিছুমানে বুজি নাপায় নোপোৱাৰ কাৰণে। এই মৰাণ জাতি কৈছে মানে একেবাৰে অতি পুৰণি জাতি, হয়নে বাৰু? অতি পুৰণি জাতি। মৰাণটো সম্প্ৰদায় জাতি, এইটো অতি পুৰণি জাতি। মৰাণ একচুৱেলি অৰিজিনেল মৰাণসকল আহিছে চিম্ফৌ ঠাই। মৰাণসকল চিম্ফৌ থালৰ এটা ক্লান বুলি কয় ইহঁতে। তাৰপিছতে এইটো মৰাণৰ ভিতৰতে এটা মটক মৰিপ বুলি কয়, মটকটো মৰিপ বুলি কয়। সেই মৰিপটো মৰাণৰ একেই আছিল। মৰাণৰ পৰাই ওলোৱা, এইটো চিম্ফৌসকলৰ পৰাই থালটো ওলাই অহা। তাৰপিছত পৰৱৰ্তী কিছুমান মটক বুলি কয়, এই যে মহামীয় বিদ্ৰোহ সময়ত কিছুমান এইটো কৈ এটা বেলেগ এটা ৰূপ দি এই মটকৰ দৰে মানে মটকৰ লগত চামিল হৈ গ'ল। ৰাজ সকলক প্ৰতি হেৰি কৰি বিৰুদ্ধ যোৱাৰ কাৰণে সেইটো তাত চামিল হৈ গ'ল। কিন্তু এতিয়াও একেই আছিলে। এটা সময়ত এনেকুৱা হ'ল ব্ৰিটিছ যেতিয়া আহিলে, ব্ৰিটিছেতো আৰু জানে এই মৰাণ আৰু মটক বিৰাট মানে এটি অদমনীয়, যিহেতু নেকি মানে একেবাৰে 1849লৈকেতো সেইটো অঞ্চল দখল কৰিব পৰা নাছিলে। বাকী কেতিয়াবা এইটো দখল কৰিলে, কিন্তু এটা পাৰ্ট বাকী আছে ডিষ্ট্ৰিক্টটো দখল কৰিব পৰা নাছিলে। 1849লৈকে দখল 49 নে 39লৈকে দখল কৰিব পৰা নাছিলে। তাৰপিছত তাতে কি কৰিলে, এইটো গোসাঁই চিষ্টেম, গোসাঁই মানে সত্ৰাধিকাৰীক তাত প্ৰয়োগ কৰিলে। সত্ৰাধিকাৰীক এনেকুৱা ধৰণে প্ৰয়োগ কৰিলে, এতিয়া মানুহে হয়তো বেয়া পাব, এইটো সঁচা কথাটো কৈছো। তাতে এনেকুৱা ধৰণৰ সত্ৰাধিকাৰীৰ লগত মানে এটা পেক কৰি ল'লে, আন্দাজ কৰি এটা মেজিক দেখাব বা কিবা ব্লেক এইটো দেখাই পিনি এইটো জানে। এটা দুটা টেকেলি ৰাখিলে, দুটা টেকেলি ৰাখি মানে ক'লে যে মানে এটা টেকেলি কি আছে, এটা টেকেলি কি আছে, আৰু দুটা টেকেলি এইটো টেকেলি কি আছে, এইটো টেকেলিত কি আছে, এইটো কিন্তু আগে ছেট কৰি লৈছে। এইটো তাতে ব্ৰিটিছৰ মানে প্ৰশাসনৰ লোক আছিলে, মানে সত্ৰাধিকাৰী আছিল। তাৰপিছত সাধাৰণ মানে একো বুজি নাপায়। সাধাৰণক মাতিলে প্ৰথমে ষ্টেজ ফিট কৰি ৰাখিছে। ৰজা সুধিলে আপোনালোকৰ মানে হেৰিয়ে সত্ৰাধিকাৰীয়ে ক'ব এই টেকেলিত কি আছে, এই টেকেলি একদম কেনেকুৱা টেকেল মানে গুণী জ্ঞানী মানুহ। তাৰপিছতে ক'লে ৰাইজ একদম একেবাৰে তাত জমা হ'ল। আহি জমা হোৱাৰ পিছত ব্ৰিটিছৰ মানে যি প্ৰশাসনিক লোক আছিলে ক'লে কওক প্ৰভু কি আছে ইয়াত। ক'লে প্ৰভুৱে ক'লে এইখনত গামোচা আছে, এটা টেকেলি গামোচা, এটা হৈছে ফেটিয়া। সেইটো ওলাই সদায় ফেটিয়া ওলাই আহিছে, এখনত গামোচা ওলাইছে। তেতিয়া মানুহ বেলেগ বেলেগ সাংঘাতিক ধৰণে। তাৰপিছতে সিহঁতৰ তাৰপিছতে জাতি খোৱা আৰু দিন খোৱা ওলাইছে। তেতিয়া মাতিবৰ সেনাপতি আছিলে না, মাতিবৰ সেনাপতি আছিলে, মাতিবৰ সেনাপতি বস কৰিব পৰা নাছিল। তাৰপিছতে উলিয়াইলে দুটা ভাগ পানী সোমোৱাই দিলে, কানি খুৱাই চব মটক ভাগ কৰি এলেহুৱা কৰিলে। তাৰপিছতে আমি এই দুভাগ কৰি সত্ৰাধিকাৰীয়ে এটা ৰাতিপুৱা দিনত খোৱা কৰি ল'লে, মুকলিয়াল আৰু হাবিয়াল কৰি পিনি দুটা বেলেগে বেলেগে পৰিচালনা কৰিলে। এইটো এটা হিষ্ট্ৰী। এইটো হিষ্ট্ৰীৰ কাৰণে আমাৰ জাতিবিলাক কেনেকে পতিত হৈছে, কাৰ দ্বাৰা পতিত হৈছে আমিতো জানো। সেইকাৰণে এই যে কৌশলবিলাক আমি সৰুৰ পৰা পাই আছো না, সেইকাৰণে এই কৌশলবিলাক আমাৰ বুজিবৰ কাৰণে একেবাৰে সহজ হয়। আৰু সেইটো কাৰণে কৈছো এইবিলাক প্ৰতিটোতে এটা কৌশল থাকে। এই কৌশলৰ কাৰণে আমি পতিত হৈছো। আৰু এই কৌশলবিলাক যাতে এই কৌশলত ৰাজনীতিৰ চক্ৰত, ধৰ্মগুৰুসকলৰ চক্ৰত,
এইবিলাক যিবিলাক কৌশল থাকে না সামাজিকভাৱে আজিকালি যিবিলাক সামাজিক থাকে সামাজিকভাৱে ৰাজনৈতিকভাৱে যিবিলাক ইটো দলৰ প্ৰয়োগ কৰিলে ইয়াতে ধৰ্মগুৰু জড়িত থাকে যিকোনো ধৰ্ম ইছলামৰ গুৰুসকল জড়িত থাকে মানে আমাৰ হেৰিয়তো য'ত মানে কি কয় বৈষ্ণৱে হওক বা মানে সনাতনে হওক মছজিদ কি কয় মন্দিৰৰ পূজাৰীসকলো জড়িত থাকে এই কৌশলবিলাক সেইকাৰণে আমাৰ মানুহবিলাক আমাৰ জনগণ যুৱচাম সকলোৱে সাৱধান হ'ব লাগিব সেইকাৰণে আমাৰ মাজত লগাই যাতে কোনোৱেই ইয়াৰ সুবিধাটো ল'ব নোৱাৰে আমি পাইছো মোৱামৰীয়া বিদ্ৰোহ সময়তো পাইছো নাই মোৱামৰীয়া বিদ্ৰোহ যেতিয়া হ'ল কোন মৰিলে কোনখিনি মানুহ সাধাৰণ জনগণত ত্যাগ কৰিলে সাধাৰণ প্ৰাণ মটক আৰু কিছু মানে তাইসকলৰ পৰাও কিছু মানুহ জীৱন দিব লগা হ'ল নহ'লে সংখ্যা নকমিলে কিন্তু মোৱামৰীয়া বিদ্ৰোহতে আমি নিজৰ লগতে মাৰি শেষ হ'ল এই কথাবিলাকো জনা প্ৰয়োজন আছে মোৱামৰীয়া বিদ্ৰোহৰ দৰে এইবিলাক ভুল যাতে নহয় ইয়াৰ অতীতৰ পৰা আমি শিক্ষা লৈ আহিব লাগিব শিক্ষা নহ'লে কিন্তু আমাৰ ভিতৰতে কটা মৰা কৰি এইটোতো বাকীবিলাক কৰি সুৰক্ষিত জেগাত থাকিব পাৰে সাধাৰণ মানুহ ক'ত থাকিব আন্দোলনৰ সময়ত কিমান মানুহ মৰিলে কিমান মানে নেতা মৰিলে মৰা নাইতো মানে হেৰিয়ৰ ফৰেনাৰ ইছ্যুলৈ যিটো কৰে কিমান নেতা মৰিলে কিমান ভাল ঘৰৰ মানুহ চবটো দিল্লীত পঢ়িলে ল'ৰা দিল্লীত পঢ়িছিলে বিভিন্ন ভাৰতীয় ল'ৰা ছোৱালীবিলাক পঢ়াই সিহঁতি চব IAS অফিচাৰ হৈ আজি আকৌ IAS অফিচাৰ কোনোবা কিবা অফিচাৰ আকৌ আমাকে শোষণ কৰি আছে মৰি সেই সময়ত ভুক্তভোগী কোন হ'ল আমিতো দেখি আছো কোনে জেল খালে কোন মানুহবিলাকে জেল খালে যিসকল নেতাই জেল খালে সেইটোতো কিছুমান যিবিলাকে ৰাজনীতি উদ্দেশ্য আছে সেইটোতো ৰাজনীতি গাড়ী ধৰিছে সিহঁতে আজিও ৰাস্তাত খাই আছে আজিও ভাৰতীয় ৰাজনীতিত ব্ৰতি আছে কিন্তু সাধাৰণ মানুহ কি হ'ল কেনেবা জ্ঞাতি যান্ত্ৰণা ভুগিছে এবাৰ অনুধাৱন কৰিব পাৰিছেনে সেইকাৰণে কৈছো অতীত আমাৰ নাগৰিকে অকল হিন্দুৱে নহয় মুছলিমে নহয় সকলোৱে ইয়াতে ভালকৈ বুজিব যিসকলে প্ৰকৃত অসমক ভাল পায় অসমেই যেন অসমৰ মানে সেইসকলৰ মাতৃভূমি বুলি আঁকোৱালি লৈছে অসমৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছে ইয়াৰ গত্যন্তৰণে আমাৰ ছেকেণ্ড হোম নাই বিহাৰী বা মাৰোৱাৰীৰ দৰে আমাৰ ছেকেণ্ড হোম নাই অসমেই আমাৰ ঘৰ এই কথাটো যদি বুজি পায় তেতিয়াও এইসকলে হিন্দুৱে হওক মুছলমানে হওক অসমীয়াই হওক অন্যান্য যি হয়েই হওক যিসকল ন অসমীয়াই হওক তেতিয়াও নিজৰ ভিতৰত কাজিয়া কৰাটো মই কথা নকৰোঁ আৰু তেখেতসকলেও বুজিব বুলি সকলো অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে বুজিব বুলি মই মানে আশা কৰিছোঁ আৰু যদি ইয়াৰ পৰিৱৰ্তে ইয়াৰ বিপৰীতটো লয় তেতিয়াহ'লে কিন্তু নিজে ভুক্তভোগী হ'ব নিজে আমাৰ জনসংখ্যা হেৰুব লাগিব কথা মই ৰাখোঁ সেইকাৰণে মই মোৱামৰীয়া বিদ্ৰোহীৰ সেইটো কথা দিলোঁ মোৱামৰীয়া বিদ্ৰোহীটো কেনেকৈ তাত কিমান মানুহ মৰিলে কিয় মৰিলে কোনে লগালে সেইখিনি কথা অসমৰ মানুহে হয়তো কিছুমানে নক'ব এই কৌশলবিলাক কি কৰিছে কৌশল সকলোৱে জানিব লাগিব সিহঁতৰ কৌশলবিলাক জানিলে আমি সেয়া কাম নিজৰ ভিতৰত নেৰাখি এখন সমিতিয়ালি মানে অসম কৰিব পাৰিম